Dear student, before learning the conjugation of verbs, we should first learn some foundation concepts. Without this, verb conjugation becomes mechanical and confusing. Here is a clear step-by-step order that works well for beginners. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি verb conjugation কৰিবলৈ যোৱাৰ আগমুহূৰ্তত কিছুমান বেসিক নলেজ বা প্ৰাথমিক জ্ঞান জনাটো প্ৰয়োজন। ইয়াত মই তোমালোকক এই বেসিক নলেজখিনি স্টেপ বাই স্টেপ দেখুৱাইছো। প্ৰথম লাগিব আমাক পাৰ্টছ অফ স্পীচ। পাৰ্টছ অফ স্পীচ 7 প্ৰকাৰৰ আছে। 8 টাইপছ অফ পাৰ্টছ অফ স্পীচ আছে। এই গোটেইখিনিয়ে জনাটো প্ৰয়োজন, কিন্তু তাৰ ভিতৰত নাউন, প্ৰনাউন আৰু ভাৰ্ব এই তিনিটা বিষয়ে জনাটো খুবেই প্ৰয়োজন। ইয়াত এক্সাম্পল দিয়া আছে, ৰাম প্লেজ সি ইজ হ্যাপি। ইয়াত ৰাম হল নাউন আৰু সি হল প্ৰনাউন, পাৰ্চনেল প্ৰনাউন হয়, আৰু প্লেজ আৰু হ্যাপি হল ভাৰ্ব। ইয়াৰ পিছত লাগিব আমাক সাবজেক্ট এণ্ড প্ৰেডিকেটৰ ওপৰত জ্ঞান। The subject conjugation depends on the subject. আমি জানো সাবজেক্ট আৰু প্ৰেডিকেট কি, তোমালোকে পঢ়িবলৈ পাইছা চাগে। যদি পোৱা নাই, মোৰ পিছৰ ভিডিঅ'ত চাব, মই সাবজেক্ট আৰু প্ৰেডিকেটৰ বিষয়ে বহলাই আলোচনা কৰিম। ইয়াত সি ৰান ফাষ্ট, মই এক্সাম্পলটো কৈ দিছো। ইয়াতে এক্সাম্পলৰ যোগেদি তোমালোকক বুজাই দিব যত্ন কৰিছো। সি ৰান ফাষ্ট দে প্লে ফুটবল। ইয়াত সি হল সাবজেক্ট আৰু ৰান ফাষ্ট হল প্ৰেডিকেট, আৰু দে হল সাবজেক্ট আৰু প্লে ফুটবল হল প্ৰেডিকেট। এই সাবজেক্টৰ বিষয়ে যিটো কোৱা হয় এইটোকে প্ৰেডিকেট বুলি কোৱা হয়। বা প্লে ফুটবল তক যদি আমি হোৱাট বা ও বুলি যদি আমি প্ৰশ্ন কৰোঁ, তেতিয়া তাৰ যিটো উত্তৰ পাম এইটো হল সাবজেক্ট। কোনে, কোনে বুলি ক'লে তেওঁলোকে, অৰ্থাৎ দে, এইটো হল সাবজেক্ট। তাৰপিছত লাগিব, তৃতীয়তে আমাক লাগিব পাৰ্চন, নাম্বাৰ আৰু জেণ্ডাৰৰ ওপৰত নলেজ। ইয়াত কোৱা হৈছে, দিছ ইজ দ্য কি লিংক টু কনজুগেশ্যন। পাৰ্চন আমি 3 প্ৰকাৰ জানো, ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন। ফাৰ্ষ্ট পাৰ্চন সিংগুলাৰ নাম্বাৰ আই আৰু প্লুৰেল উই। ছেকেণ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ দুইটা একে হ'ব, ইংৰাজীত ইউএ হ'ব। আৰু থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰটো ই, চি, ইট হ'ব, আৰু প্লুৰেল নাম্বাৰ দে হ'ব। ইয়াৰ পিছত নাম্বাৰ, যিটো আমি সিংগুলাৰ নাম্বাৰ প্লুৰেল নাম্বাৰ অলৰেডি ক'লোৱেই। তাৰ ভিতৰত আছে নাম্বাৰ, সিংগুলাৰ নাম্বাৰ আছে 1, বয়, ই ইত্যাদি, আৰু প্লুৰেল নাম্বাৰ more than 1, বয়জ, দে। ইয়াৰ পিছত বেসিক সেন্টেন্স স্ট্ৰাকচাৰ বিষয়ে জানিব লাগিব। বেসিক সেন্টেন্স স্ট্ৰাকচাৰ বুলি ক'লে সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট, যেনেকৈ আই ইট ৰাইচ আৰু ই ৰিডছ এ বুক। ইয়াত ৰিডছ হল ভাৰ্ব, ই হল সাবজেক্ট, ৰিডছ হল ভাৰ্ব আৰু এ বুক হল অবজেক্ট। ইয়াত আই হল সাবজেক্ট, ইট হল ভাৰ্ব আৰু ৰাইচ হল অবজেক্ট। তাৰপিছত লাগিব আমাক কনচেপ্ট অফ টাইম। বিফোৰ লাৰ্নিং টেন্স নেমছ, টেন্সৰ নামবোৰৰ বিষয়ে জনাৰ আগমুহূৰ্তত আমাক সময়ৰ জ্ঞান থকাটো খুবেই প্ৰয়োজন। আমি সময়ক 3টা ভাগত ভাগ কৰিছিলো, প্ৰেজেন্ট, পাষ্ট আৰু ফিউচাৰ। প্ৰেজেন্ট বৰ্তমান যিটো হৈ আছে বা সদায় হয় সেইটো প্ৰেজেন্ট। ফাৰ্ষ্ট ইতিমধ্যে হৈ গৈছে, অলৰেডি হ্যাপেন। ফিউচাৰ উইল হ্যাপেন, যিটো হ'বলৈ গৈ আছে বা হ'ব, এইটো হ'ল ফিউচাৰ। উদাহৰণ দিছো ইয়াত, আই গো টু স্কুল এভৰি ডে, মই সদায় স্কুললৈ যাওঁ, এইটো হৈ থকা কথা। আই ৱেণ্ট টু স্কুল য়েষ্টাৰডে, মই কালি স্কুললৈ গৈছিলোঁ, এইটো হৈ গ'ল, কালিহে গৈছিল, এইটো ফাৰ্ষ্ট। আই উইল গো টুমৰো, মই কালিলৈ যাম, এইটো ভৱিষ্যতে হ'ব। ইয়াৰ পিছত আছে হেল্পিং ভাৰ্বছ, যাক আমি অক্সিলাৰী ভাৰ্ব বুলিও কওঁ। আৰু কনজুগেশ্যন অফ ভাৰ্ব, অক্সিলাৰী ভাৰ্বৰ অবিহনে অসম্পূৰ্ণ বুলি আমি ক'ব লাগিব, মানে সম্পূৰ্ণ নহয়। গতিকে অক্সিলাৰী ভাৰ্ব আমি অসমীয়া গ্ৰামাৰবোৰত বা বেলেগ বেলেগ কিছুমান গ্ৰামাৰত আমি 24টা হেল্পিং ভাৰ্ব পাওঁ বা অক্সিলাৰী ভাৰ্ব পাওঁ। ইয়াৰ ভিতৰত অক্সিলাৰী ভাৰ্বক 2টা ভাগত ভাগ কৰিব পাৰোঁ, প্ৰাইমাৰী অক্সিলাৰী আৰু মডেল অক্সিলাৰী। প্ৰাইমাৰী অক্সিলাৰীটো হৈছে বি, হেভ, ডু, আৰু মডেল অক্সিলাৰী ইয়াত উইল, চেল, কেন, মে ইত্যাদি। উদাহৰণ দিয়া আছে, চি ইজ ৰিডিং,
they have finished. ইয়াত is আৰু have হ'ল auxiliary verb. তাৰপিছত আমাৰ নলেজ থাকিব লাগিব এগ্ৰিমেণ্ট বিটুইন ছাবজেক্ট এণ্ড ভাৰ্ব। ছাবজেক্ট আৰু ভাৰ্বৰ মাজত যদি এগ্ৰিমেণ্ট আছে সেই বিষয়ে আমি জানিব লাগিব। ছিংগুলাৰ ছাবজেক্টত ছিংগুলাৰ ভাৰ্ব আমি ব্যৱহাৰ কৰিম আৰু প্লুৰেল ছাবজেক্টত প্লুৰেল ভাৰ্ব ব্যৱহাৰ কৰিম। যেনেকে ই ৰানছ, দে ৰান। ইয়াত ছিংগুলাৰ গতিকে ৰানছ হৈছে। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ইয়াত ৰানছ হৈছে আৰু দে হ'ল প্লুৰেল গতিকে ইয়াত ৰান হৈছে। তাৰপিছত আমি জানিব লাগিব বেচিক ফৰ্ম অফ ভাৰ্ব। ভাৰ্বৰ বেচিক ফৰ্মটো জানিব লাগিব। এইকেইটা হ'ল বেষ্ট ফৰ্ম, ফাৰ্ষ্ট ফৰ্ম আৰু ফাৰ্ষ্ট পাৰ্টিচিপল ফৰ্ম। তোমালোকৰ গুড ইংলিছ গ্ৰামাৰ আৰু মডাৰ্ণ ইংলিছ গ্ৰামাৰ, মডাৰ্ণ ইংলিছ তাতো তোমালোকে এই বিষয়ে পাবা। লাৰ্ণ ৰেগুলাৰ এণ্ড ইৰেগুলাৰ ভাৰ্ব ছেপাৰেটলি। ৰেগুলাৰ আৰু ইৰেগুলাৰ ভাৰ্বৰ বিষয়ে পৃথকে পৃথকে আমি শিকিব লাগিব। ইয়াৰ পিছত আছে চিম্পল টেন্স ফাৰ্ষ্ট, এইটো অনলি আফটাৰ অল এবভ। গোটেইখিনি জনাৰ পাছত আমি এইখিনি কৰিব লাগিব। নাও দ্য লাৰ্ণাৰ ইজ ৰেডি ফৰ কনজুগেশ্যন টেবলছ। আমি কনজুগেশ্যন অফ টেবল কৰিবলৈ আমি আগুৱাই যাব পাৰোঁ। প্ৰেজেণ্ট ইনডিফিনিট টেন্স, ফাৰ্ষ্ট ইনডিফিনিট, ফিউচাৰ ইনডিফিনিট, তাৰপিছত আমি কণ্টিনিউৱাছ, পাৰফেক্ট আৰু পাৰফেক্ট কণ্টিনিউৱাছলৈ যাব পাৰোঁ। গতিকে এই গোটেই নলেজখিনি আমাৰ টকাটো দৰকাৰ কনজুগেশ্যন অফ ভাৰ্ব কৰাৰ আগমুহূৰ্তত। আমাৰ যিটো অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰাইমাৰী লেভেলত এই সৰু সৰু যোনবোৰ বিষয় আছিলে মই যিবোৰ উল্লেখ কৰিলোঁ এইবোৰ স্কিপ কৰে বা বিভিন্ন কাৰণত শিকোৱা নহয় বা শিকাও নহয়। যাৰ ফলস্বৰূপে তেওঁলোকে ক্লাছ 9 বা ক্লাছ 10 বা ক্লাছ 8ত যেতিয়া কনজুগেশ্যন অফ ভাৰ্ব কৰিবলৈ যায় তেতিয়া বিমূৰত পৰে, খেলি মেলি লাগে। গতিকে এই বেচিক নলেজখিনি এতিয়া আয়ত্ত কৰি লোৱাটো খুবেই জৰুৰী।